আগন্তুক সময়খিনি সুন্দৰ কৰি বিচাৰিছে আপুনি ইচ্ছা কৰা নিচিনা আপোনাৰ জীৱনটোক যদি আপুনি ৰূপান্তৰিত কৰি বিচাৰিছে আৰু আপোনাৰ যিবিলাক দুখ ভয় টেনশ্যন হতাশ যদি আপুনি আঁতৰাব বিচাৰিছে আৰু সকলোতকৈ ইম্পৰ্টেণ্ট আপোনাৰ পাষ্ট লাইফৰ যিবিলাক নিগেটিভনেছে আপোনাক সদায় ডিষ্টাৰ্বেঞ্চ কৰাই থাকে বা আপোনাৰ আপোনাৰ যি কৰ্মফলৰ ক্ষেত্ৰত আপোনাক বাধাৰ সৃষ্টি কৰে সেই সমস্যাৰ সমাধানৰ কাৰণে নিশ্চিতভাৱে আপুনি ভিডিঅ'টো শেষলৈকে চাব ই আপোনাৰ জীৱনত মিৰেকল কৰিব নমস্কাৰ বন্ধুসকল যদি আপুনি ৰেকি এক্সিছ বাৰ্ছ বা EFT ব্ৰেইন ৱেভ কনচিয়াছনেছ বা আপুনি আকাশিক ৰেকৰ্ড ইত্যাদি বিষয়বিলাকত আপুনি যদি চৰ্চা কৰে বা ইত্যাদি বিষয়বিলাক যদি আপুনি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে নিশ্চয় আপুনি এই ভিডিঅ'টো চাব কিয়নো এই ভিডিঅ'টোৰ জৰিয়তে আপুনি বুজিবলৈ সক্ষম হ'ব বা আপুনি জানিবলৈ সক্ষম হ'ব যে প্ৰকৃতাৰ্থত ইয়াক ব্যৱহাৰ কৰোঁতে আমি কি সাৱধান হ'ব লাগিব আৰু ইয়াক ব্যৱহাৰ কৰিবলৈ যাওঁতে আমি নিজকে কেনেধৰণে প্ৰস্তুতি কৰিব লাগিব বন্ধুসকল আপুনি এই ভিডিঅ'টো হয়তো এই কাৰণে চাইছে কিয়নো আপুনি এই ধৰণৰ বিষয়বিলাক সদায় আপুনি গুৰুত্ব দিয়ে এই বিষয়বিলাক আপুনি ভাল পায় আৰু আপুনি জীৱনটোক কিবা এটা স্পেচিয়েল জীৱনটোক এটা সুন্দৰ কৰাৰ কাৰণে আপুনি নিশ্চিত ৰূপত পজিটিভলি আপুনি ভাবে আপুনি নানা সমস্যাৰ সন্মুখীন হয় বিপদ আপদ বিভিন্ন সমস্যাবিলাক আপুনি পাৰ হৈ আহে আৰু আপুনি বুজি উঠে যে এই গোটেই সমস্যাবিলাক যেতিয়া আপুনি পাৰ কৰিবলৈ যেতিয়া আপুনি প্ৰস্তুতি কৰি থাকে বা আপুনি যেতিয়া চেষ্টা কৰি থাকে তেতিয়া কিবা এটা শক্তিয়ে আপোনাক সহায় কৰে আপুনি অনুভৱ কৰে কিবা এটা শক্তি আছে যিটো শক্তিয়ে আপোনাক প্ৰতিটো সময়তে সহায় কৰে বহুত বিপদৰ সময়তো আপোনাক সেই শক্তিটোৱে আপোনাক পুনৰবাৰ আকৌ আগৰ স্থানলৈ লৈ আনে আৰু আপোনাক পুনৰবাৰ আগুৱাই লৈ গুচি যায় আৰু এই শক্তিটো বুজিবৰ কাৰণে আপুনি বহুত সময়ত চৰ্চা কৰে চিন্তা কৰে কি হয় এইটো আৰু এই চৰ্চাবিলাক কৰোঁতে এই চিন্তাবিলাক কৰোঁতে আপুনি এই ধৰণৰ বিষয়বিলাকৰ মুখামুখি হয় যেনেকৈ ৰেকি EFT এক্সিছ বাৰ্ছ ব্ৰেইন ৱেভ কনচিয়াছনেছ বা আপুনি যিটো আকাশিক ৰেকৰ্ড সাধাৰণতে আমি যেতিয়া এই বিষয়বিলাক চৰ্চা কৰোঁ আমি বুজিবলৈ চেষ্টা কৰোঁ যে আমাৰ ভিতৰত কি ঘটি আছে আমাৰ ভিতৰত কিমান শক্তি আছে প্ৰকৃততে আমি কোন হয় আমি কি কৰিব বিচাৰিছোঁ আমি কোন দিশত যাব বিচাৰিছোঁ আমি কি কৰা উচিত প্ৰতিটো সমস্যাৰ সময়ত আমি কিয় খেলি মেলি কৰোঁ কিয় আমি সেই সময়ত ডিচিশ্যন মেকিঙত ভুল কৰোঁ আপুনি বুজিবলৈ চেষ্টা কৰে আপুনি নিজক প্ৰশ্ন বহুতবাৰ নিজক বুজি পোৱাৰ আৰু এইটোৱেই আপোনাক সেই দিশত লৈ যায় আৰু আপোনাক জীৱনটোৰ যি অৰ্থ বা কোনটো সঠিক হয় কি কৰা দৰকাৰ তাক আপোনাক সহায় কৰে আমি বহু সময়ত এই ধৰণে ষ্টাডি কৰোঁতে আমি জানো যে আমাৰ জীৱনত যেতিয়া বেয়া সময়বিলাক আহে এই বেয়া সময়বিলাকত যেতিয়া আমি অতিবাহিত কৰোঁ আমি বহুত সময়ত নিগেটিভ হৈ যাওঁ আমি নিজকে লৈ বিভিন্ন সময়ত ডিপ্ৰেশ্যনত গুচি যাওঁ নিগেটিভ হৈ যাওঁ আৰু কেতিয়াবা আমি এনেকুৱা লাগে যে আমি হাৰি গৈছোঁ আমি হতাশাত ভোগোঁ কিন্তু যদিহে আপুনি ভাবে যে এই ধৰণৰ বিষয়বিলাকে আপোনাৰ জীৱনটোক এটা নতুন ৰূপ দিব তেতিয়াহ'লে নিশ্চয় আপুনি এই বিষয়টোৰ আৰু যাত্ৰা গতি অতিক্ৰম কৰা দৰকাৰ মই আপোনাক নিশ্চিত ৰূপত ক'ব পাৰোঁ যে এই বিষয়কেইটাই আপোনাৰ জীৱনটোক চেঞ্জ কৰিব এই বিষয়কেইটাই আপোনাক সুন্দৰ জীৱন দিব আপোনাৰ আশা আকাংক্ষাক পূৰণ কৰিব আৰু এই বিষয়কেইটাই আপোনাৰ জীৱনটোৰ লগতে আপোনাৰ সাৰাউণ্ডিঙত থকা আপোনাৰ ছ'চাইটিখনক চেঞ্জ কৰি দিব আৰু যদি আপুনি ভাবে যে মই নিজক চেঞ্জ কৰিম নিজৰ জীৱনটো সুন্দৰময় কৰিম আৰু হাজাৰজনৰ জীৱন সুন্দৰময় কৰিম তেতিয়াহ'লে নিশ্চয় আপুনি আপোনাৰ ভিতৰত প্ৰশ্ন কৰা দৰকাৰ আপোনাৰ যি ভিতৰৰ ইনাৰ এঞ্জিনিয়াৰিং তাক আপুনি কৰা দৰকাৰ ভিতৰৰ মইজনক আৱিষ্কাৰ কৰা দৰকাৰ আপোনাৰ ভিতৰত লুকাই থকা ইনাৰ চাইল্ডক বুজি পোৱা দৰকাৰ আপোনাৰ ভিতৰত লুকাই থকা সেই ঈশ্বৰীয় শক্তি আপুনি বুজিব দৰকাৰ এই আপোনাৰ ভিতৰত লুকাই থকা যি ঈশ্বৰীয় শক্তি এই শক্তিয়ে মিৰেকল কৰে ই এনেধৰণৰ কাম কৰে যিবিলাক আপুনি আচৰিত হৈ যায় কেনেকৈ এইটো পচিবল হ'ল কেনেকৈ মূৰত ঘটিলে কেনেকৈ সম্ভৱ হ'ল যেতিয়ালৈকে আপুনি আপোনাৰ ভিতৰৰ মানুহজনক নিবিচাৰিব যেতিয়ালৈকে আপুনি নিজৰ ভিতৰজনক আণ্ডাৰষ্টেণ্ড নকৰিব বুজি নুঠিব কেতিয়াও আপুনি সমস্যা সমাধান কৰিব নোৱাৰে কেতিয়াও জীৱনটো সুন্দৰ কৰিব নোৱাৰে আৰু কি জীৱনটো কেতিয়াও আপুনি আশাময় কৰিব নোৱাৰে প্ৰত্যেকটো সমস্যা আপুনি সমাধান কৰিব পাৰিব যদিহে আপুনি ভাবে যে মই নিজৰ ভিতৰৰ মইজনক আৱিষ্কাৰ কৰিম এই যে নিজক আৱিষ্কাৰ কৰা যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো আপুনি যেতিয়া অতিক্ৰম কৰে যেতিয়া আপুনি আগবাঢ়ি যায় তেতিয়া আপুনি এই ধৰণৰ বিষয়বিলাক আৰু গভীৰলৈকে যোৱা দৰকাৰ এই জীৱনটো যদি আপুনি সুন্দৰময় কৰিব বিচাৰিছে জীৱনটো যদি আপুনি আশাময় কৰিব বিচাৰিছে জীৱনটো যদি প্ৰাণময় কৰিব বিচাৰিছে তেতিয়াহ'লে নিশ্চয় আপুনি কিবা এটা স্পেচিয়েল কৰা দৰকাৰ কিবা এটা সেই শক্তিক বুজি উঠা দৰকাৰ কিবা এটা সেই শক্তিক
বিচাৰি উঠা দৰকাৰ আপোনাৰ ভিতৰত লুকাই আছে এই শক্তি আপুনি তাক বিচাৰিব লাগিব আপুনি তাক আৱিষ্কাৰ কৰিব লাগিব তাক আপুনি আপোনাৰ যাত্ৰাৰ দিশত গতি কৰাব লাগিব যেতিয়া সমস্যা আহে কাৰণ আপোনাৰ জীৱনত সমস্যা আহিব বহুজনৰ জীৱনত সমস্যা আহে সকলোৰে জীৱনত সমস্যা আহে কিন্তু এই সমস্যাটো যেতিয়াই মুখামুখি হয় আপুনি তেতিয়া আপোনাৰ যিটো ষ্টেপ আপুনি লয় যেতিয়া আপুনি যিটো কৰে সেইটো যদি আপুনি ভুলকৈ কৰে ই আপোনাক আৰু ডাঙৰ বেয়াৰ দিশত লৈ যায় সেইকাৰণে সমস্যা বাঢ়ি যায় সমস্যা আহিব সমস্যাটো সমস্যা হিচাপে নলৈ তাক এটা সুন্দৰ পদ্ধতিৰে সমাধান কৰা দৰকাৰ ই জীৱনৰ পাৰ্ট হিচাপে লৈ তাক আপুনি সহজকৈ সমাধান কৰা দৰকাৰ তেতিয়া নিশ্চয় আপোনাৰ কাৰণে এই সমস্যাটো এটা সুযোগলৈ ৰূপান্তৰিত হ'ব এটা শক্তি থাকে যিটো শক্তি সদায় আপোনাৰ লগত অৱস্থিত হৈ থাকে এই বিশ্ব ব্ৰহ্মাণ্ডৰ এটা শক্তি থাকে এই শক্তিটোৱে আপোনাক প্ৰতিটো ক্ষণত সহায় কৰে কিন্তু যেতিয়াই আপুনি নিজক হেৰাই দিয়ে যেতিয়া আপুনি নিজক নিগেটিভ কৰি দিয়ে নিজক লৈ আপোনাৰ বহুত নিগেটিভ প্ৰশ্ন থাকে নিজক লৈ যেতিয়া আপুনি বহুতবাৰ গালি পাৰে বহুতবাৰ আপুনি নিজকে আপুনি অপ্ৰয়োজনীয় বুলি ভাবে নিজকে আপুনি সেই ধৰণৰ উপযুক্ত বুলি নাভাবে তেতিয়া সেই নিজৰ ভিতৰৰ যি ঈশ্বৰজন ই ক্ৰমাৎ হেৰাবলৈ ধৰে আপুনি নিজৰ ভিতৰৰ যি ইনাৰ চাইল্ড এই যে শক্তি এই শক্তিটোক আপুনি ক্ৰমাৎ ইয়াক সৰু কৰি গৈ থাকে আৰু এটা এনেকুৱা পৰ্যায় পায়গে যিটো পৰ্যায়ত আপুনি বিচাৰি নাপায় যে আপোনাৰ ভিতৰৰ শক্তিটো ক'ত হেৰাই গ'ল যদি আপুনি ভাবে যে মই মোৰ ভিতৰৰ সেই ভিতৰৰ যি শক্তি যিটো শক্তিয়ে মোক সদায় সহায় কৰে যিটো শক্তিয়ে মোক আগবাঢ়ি যোৱাত ছাপোৰ্ট কৰে মোৰ ভিতৰৰ যি সেই লুকাই থকা অফুৰন্ত শক্তিক মই যদি ব্যৱহাৰ কৰি পেলাই সঁচা অৰ্থত মিৰেকল কৰি বিচাৰিছোঁ তেতিয়াহ'লে আপুনি যাত্ৰাটো আৰম্ভণি কৰা দৰকাৰ আপুনি নিজৰ ভিতৰৰ সেই শক্তিক জাগৃত কৰা দৰকাৰ নিজৰ লগত তেতিয়া আপোনাৰ মিৰেকল ঘটিব তাৰ কাৰণে সময় লাগিব এনেকুৱা নহয় যে আজি কৰিব আজি ৰিজাল্ট ল'ব কিন্তু আপুনি চেষ্টা অব্যাহত ৰাখিব লাগিব যিমান সোনকালে চেষ্টা কৰিছে সিমান সোনকালে আপুনি আপোনাৰ জীৱনটোক সুন্দৰতম দিশত লৈ যাব পাৰিব নিজৰ এই ভিতৰৰ যি শক্তি এই যে কিবা এটা শক্তি আপোনাক প্ৰতিটো ক্ষণত সহায় কৰি আছে প্ৰতিটো ক্ষণত আপোনাক আগবাঢ়ি যোৱাত ছাপোৰ্ট কৰি আছে প্ৰতিটো ক্ষণত আপোনাক লগ দি আছে এই শক্তিটো আপুনি আণ্ডাৰষ্টেণ্ড কৰিবৰ কাৰণে বুজিবৰ কাৰণে আপুনি অন্ততঃ এই ধৰণৰ প্ৰক্ৰিয়াবিলাক পাৰ কৰিব লাগে আপুনি এই ধৰণৰ শিক্ষাবিলাক নল'লেও আপুনি প্ৰতিদিন অন্ততঃ মেডিটেশ্যন কৰিব পাৰে প্ৰতিদিন আপুনি ঘৰতে বহি কিছু ক্ষণৰ কাৰণে নিজৰ উশাহ নিশাহৰ ওপৰত আপুনি ধ্যান দিব পাৰে উশাহ লোৱা উশাহ এৰা এই প্ৰক্ৰিয়াত আপুনি ধ্যান দিব পাৰে আপুনি স্বৰ বিজ্ঞান বোলা ছায়েন্সটো শুনিছে স্বৰ বিজ্ঞানত কেনেকুৱা যে আপুনি উশাহ নিশাহৰ মাধ্যমেৰে আপুনি ঈশ্বৰৰ অস্তিত্বক বুজি পায় এই উশাহ নিশাহৰ জৰিয়তে আপুনি আপোনাৰ যি আগন্তুক সময়বিলাক আপুনি নিৰ্ধাৰণ কৰিব পাৰে ঠিক সেইধৰণে আপুনি যদি আকাশিক ৰেকৰ্ড চায় আকাশিক ৰেকৰ্ডে পাষ্টটোক আপোনাক এনালাইজ কৰিব শিকায় আপোনাৰ পাষ্ট লাইফটোক বুজিবলৈ শিকায় আৰু ঠিক সেইধৰণে আপোনাৰ ফিউচাৰ লাইফটোক আপুনি যি ধৰণে প্লান কৰিব আপুনি যি ধৰণে ষ্টেপ ল'ব যি ধৰণে আপোনাৰ ডিচিশ্যন ল'ব সেইধৰণে আপোনাক নিবলৈ সহায় কৰে তো সেইকাৰণে আমি বহুত সময়ত আমি দিশ বিদিশ হেৰাই পেলাই আমি কি কৰিম কি নকৰিম কোনো ডিচিশ্যন মেকিং নকৰাকৈ বা জীৱনত সকলোৱে দৌৰি আছে কাৰণে ময়ো দৌৰি থাকিম ময়ো সেই ধৰণৰ ভিৰৰ মাজত হেৰাই যাম এনেকুৱা নাভাবি যদি চামথিং স্পেচিয়েল চামথিং ভাল কিবা এটা তেতিয়াহ'লে নিশ্চয় আপুনি আপোনাৰ জীৱনটোক সেই ধৰণৰ বিষয়ত লৈ যোৱা দৰকাৰ আমি যেনেকৈ অন্য এজন লোকক জানিবলৈ প্ৰয়াস কৰোঁ অন্য বিষয় এটা জানিবলৈ আমি চেষ্টা কৰোঁ ঠিক সেইধৰণে আমাৰ ভিতৰত লুকাই থকা শক্তিক আমি জানিব চেষ্টা কৰিব লাগে এনেকুৱা বহুত লোক আছে যিসকলে এই ধৰণৰ অভ্যাস কৰিছে আৰু ফলত কি হৈছে তেওঁলোকৰ পৰা বেয়া গুণবিলাক আঁতৰি গৈছে তেওঁলোকৰ জীৱনত যিবিলাক নিগেটিভ ঘটনা এইবিলাক আঁতৰি গৈছে তেওঁলোকৰ জীৱনত যিবিলাকে তেওঁলোকে ভয় খুৱায় এইবিলাক তেওঁলোকৰ পৰা আঁতৰি গৈছে আৰু জীৱনটো তেওঁলোকে সুন্দৰকৈ ৰূপান্তৰিত কৰিছে মই এই ভিডিঅ'টো যদি এইটোকে আপোনাক ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে আপুনি যাত্ৰা আৰম্ভণি কৰক আপুনি আপোনাৰ আগন্তুক সময়খিনি অন্ততঃ কিছু সময়ৰ কাৰণে নিজৰ ভিতৰৰ মানুহজনক আণ্ডাৰষ্টেণ্ড কৰিবৰ কাৰণে বুজিবৰ কাৰণে আপুনি প্ৰয়াস কৰা দৰকাৰ আপোনাৰ ভিতৰত লুকাই থকা অফুৰন্ত শক্তিক নক কৰা দৰকাৰ নিজক সোধা দৰকাৰ নিজক বুজিবলৈ প্ৰয়াস কৰা দৰকাৰ প্ৰকৃতাৰ্থত আপুনি কি বিচাৰিছে কি ভয় আপুনি কৰি আছে
কি আপোনাক নিগেটিভনেছে সদায় ডিষ্টাৰ্বেঞ্চ কৰি আছে, বা এনেকুৱা কিবা শক্তি আছে নেকি যি শক্তি আপোনাক সদায় ট্ৰাবলছ কৰি আছে? এনেকুৱা কি নাপালে আপুনি যাক লৈ আপুনি সদায় দূষিত হৈ আছে? আপোনাৰ ওচৰত হাজাৰটা সমস্যা থাকিব পাৰে, হাজাৰটা বিষয় থাকিব পাৰে, হাজাৰটা মনটোক দোষী কৰাৰ বিভিন্ন ছাবজেক্ট থাকিব পাৰে, কিন্তু আপোনাৰ দায়িত্ব আপোনাৰ জীৱনটোক সুন্দৰকৈ আগবঢ়াই নিয়াৰ। এটা জীৱন থাকে, এটা সময় থাকে, আপুনি সেই সময়ক ইউটিলাইজ কৰা দৰকাৰ। আজিৰ দিনটো ঘূৰি গ'লে আৰু কেতিয়াও ঘূৰি নাহে, তাক আৰু সুন্দৰময় কৰাৰ আপোনাৰ অধিকাৰ আছে, আপুনি তাক কৰিব পাৰে। প্ৰতিটো ক্ষণ আপুনি আৰু মধুৰময় কৰিব পাৰে, প্ৰতিটো ৰিলেশ্যন, প্ৰতিটো কৰ্ম, প্ৰতিটো চিন্তা আপুনি আৰু সুন্দৰ কৰিব পাৰে। গতিকে আমি হাজাৰ বছৰ জীয়াই নাথাকোঁ, যিমান সময় জীয়াই থাকিম, যিখিনি সময় জীয়াই থাকিম তাক অধিক মধুৰময়, অধিক সুখময়, অধিক আনন্দময় কৰাৰ লগতে নিজৰ লগতে সমাজখনক সুন্দৰতম দিশত লৈ যোৱা দৰকাৰ। আৰু তাৰ কাৰণে সকলোতকৈ ইম্পৰ্টেণ্ট আপুনি নিজৰ ভিতৰৰ ইনাৰ চাইল্ডক বুজি পোৱা দৰকাৰ, নিজৰ ভিতৰৰ মানুহজনক চিনি পোৱা দৰকাৰ। সেই নিজৰ ভিতৰৰ মইজনেই হৈছে ঈশ্বৰীয় শক্তি। এই শক্তিক যদি আপুনি ব্যৱহাৰ কৰে, এই শক্তিক যদি আপুনি ইউটিলাইজ কৰি জীৱন চেঞ্জ কৰিব বিচাৰিছে, তেতিয়াহ'লে নিশ্চয় আপুনি এই ধৰণৰ বিষয়বিলাক আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। এই বিষয়বিলাকে আপোনাৰ জীৱনটোক বহুত সুন্দৰকৈ ৰূপ দিয়ে। হাজাৰজন